তো হেল্ল' নমস্কাৰ কমৰেড সুদং কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডৰ বাহিৰতনো ক'ত থাকিম আজিকালি মোৰ এইটো ইন্ট্ৰ নিচিনা হৈছে ক'ত আছোঁ বুলি কৈ পিনি ফিল্ডত আছোঁ বুলি কৈ দিওঁ আৰু দেখিছে ফিল্ডত দুজনী গৰুৰ বাহিৰে কোনো নাই মই অকলে আছোঁ বৰ্তমান হয়তো এনেকুৱাই আপোনালোকৰ ফিল্ডতো বৰ্তমান অৱস্থা এনেকুৱা আছে অকলে থাকিব লাগে উপায় নাই সপোনৰ কাৰণে যুঁজিবলগীয়া হৈছে মই এতিয়া বৰ্তমান অকলে আছোঁ এইটো মই নিজৰ কাৰণে আছোঁ কাকো দেখাবৰ কাৰণে অহা নাই যেন মই অকলে আছোঁ মই অকলে প্ৰেক্টিছ কৰিছোঁ বুলি এইটো মই নিজৰ সপোনৰ কাৰণে যুঁজিবলগীয়া হৈছে আজি হৈছে 1 তাৰিখ চাওঁতে আমাৰ যোনটো এই বছৰৰ 2 মাহ গুচি গৈছে আৰু যোনটো CM ছাৰে কোৱা অনুসৰি আপোনালোকৰ ইণ্টাৰভিউ কথা কৈছিলে যেন জুলাই মাহত হ'ব এটা চাব হ'লে জুলাই মাহলৈ প্ৰায় 4 মাহ এনেকৈ আছে 4 মাহ কিন্তু এইটো ক'বলৈ মাত্ৰ 4 মাহ কাৰণ ইলেকশ্যন আছে লগতে বহাগ বিহুতে 1 মাহ গুচি যাব বিহু খাবলৈ অহা যোৱা কৰোঁতে গুচি যাব লগতে বানপানী এখন আপোনালোকে যোনটো ফিল্ডখন দেখিছে এই ফিল্ডখনৰ পৰা প্ৰায় আমাৰ যোনটো দিচাং নৈ প্ৰায় 2 কিলোমিটাৰমান হ'ব 2 কিলোমিটাৰ কমেও হ'ব এই ফিল্ডখন আমি প্ৰেক্টিছ কৰিব নোৱাৰিম এই ফিল্ডখনত এনেকুৱা অৱস্থা বহুখিনি জেগাতে হ'ব কাৰণ মই ভালকৈ গম পাওঁ যে আমাৰ অসমত প্ৰায়খিনি জেগাতে প্ৰায় 1 মাহৰ পিছতে পানী আহি যাব ফিল্ড বেয়া হ'ব আৰু প্ৰেক্টিছ কৰিব নোৱাৰিব কিন্তু যোনে আগতীয়াকৈ প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব যোনে প্ৰেক্টিছ কৰা নাই তেওঁলোকৰ কাৰণে বহুত বেয়া হ'ব এইকাৰণে মই কাটাবল লিখিছিলোঁ মানে যোনটো কিবা লিখিছিলোঁ থাম্বনেইল লিখিছিলোঁ যেন এইবাৰ হয়তো অসম পুলিচৰ ইণ্টাৰভিউত বহুখিনি কেণ্ডিডেটে ফেইল কৰিব যোৱাবাৰ আপোনালোকে হয়তো দেখিছে যেন যোনটো ফৰেষ্টৰ ইণ্টাৰভিউ হৈছিলে তাতে বৰষুণৰ কাৰণে কিমানজন কেণ্ডিডেটে এটা সপোন পূৰণ কৰিব নোৱাৰিলে তাৰে ভিতৰত ময়ো আছোঁ মই নিজে ইণ্টাৰভিউ দিছিলোঁ বা এবাৰ দিছিলোঁ কিন্তু লাষ্টত গৈ পিনি মোৰ কাট অফ লিষ্টত নাম নাহিলেগৈ ফাইনেল মেৰিট লিষ্টত কৈছোঁ কাৰণ এটা মানে নম্বৰ মোৰ কম হ'ল এইটো গম পাইছোঁ কিবা এটা নহয় কিবা এটা নাম্বাৰ কম হৈছে কাৰণ ফিজিকেল টেষ্টত মই এটা ভাল এটা নম্বৰ উঠাব নোৱাৰা কাৰণ মেইন কাৰণ আছিলে আমাৰ যোনটো ফিল্ড আছে আপোনালোকে ফিল্ডখন দেখিছে যদি আপোনালোকে মোৰ আগৰ পৰা ভিডিঅ' চাইছে তেওঁলোকে ভালকৈ গম পাব যেন আমাৰ ফিল্ডখনৰ অৱস্থা বহুত বেয়া আছিলে ভালকৈ আমি প্ৰেক্টিছ কৰিব নোৱাৰিলোঁ এনেকুৱা হ'ব এইবাৰো কাৰণ জুলাইত আপোনালোকে গম পায় যেন প্ৰায়খিনি জেগাতে বৰষুণ পানী এইবিলাকৰ কাৰণে এটা ভাল এটা কণ্ডিশ্যন নাথাকে এইকাৰণে এইবাৰ কম্পিটিশ্যন লেভেলটো আপোনালোকৰ অলপ বেছি হ'ব এইবাৰ আমাৰ কম্পিটিশ্যন লেভেলটো হ'ব প্ৰকৃতিৰ লগত কেণ্ডিডেটৰ লগত থাকিবই কিন্তু বেছিকৈ থাকিব প্ৰকৃতিৰ লগত জুলাইত গৰমটো আপোনালোকে গম পায় টিকা গৰম ওলাই যাব মানে আপোনালোকৰ গৰমৰ অৱস্থা বেয়া হৈ যাব এইটো আপোনালোকে 100% গমেই পায় কোৱাৰ প্ৰয়োজন নাই মোৰ যিমানখিনি ভিডিঅ' চাই মোৰ বয়সৰ সমানে হ'ব আৰু বহুখিনি আমাৰ কেণ্ডিডেট থাকে সকলোৰে এটা মানে বিশেষ দিন থাকে এই দিনটো হৈছে নিজৰ জন্মদিনটো এইটো সকলোৱে চেলিব্ৰেশ্যন কৰে সকলোৱে কেক কাটে সকলোৱে পাৰ্টি কৰে কিন্তু মোৰ মতে এইটো কৰিব নালাগে যিমানখিনি ডিফেন্সৰ চাকৰি ডিফেন্সৰ চাকৰিৰ কাৰণে যাম বুলি ভাবি আছে তেওঁলোকে এইটো চেলিব্ৰেশ্যন মোৰ মতে কৰিব নালাগে যোনটো যোৱাবাৰ মোৰ 4 তাৰিখে মোৰ বাৰ্থডে আছিলে যোনটো 4 ফেব্ৰুৱাৰী তাৰিখে বহুতে উইচ কৰিছে আৰু বহুতে কৈছে দাদা পাৰ্টিটো ক'ত কৰিব ভিডিঅ' দিব কিন্তু মই একো ভিডিঅ' দিয়া নাই আৰু মই পাৰ্টি কৰাও নাই যিমানখিনি মোৰ লগৰ আছে তেওঁলোকে ভালকৈ গম পাব মই পাৰ্টি কৰা নাই কাৰণ এইটো আমাৰ কাৰণে এটা বেয়া দিন হয় কাৰণ কিয় কৈছোঁ আমাৰ হয়তো গম পাই যেন আৰ্মি হওক আছাম পুলিচ হওক লগতে কিবা SSC GD হওক আমাৰ কাৰণে এটা বয়সৰ মানে বয়সৰ সীমা থাকে যোনটো নিৰ্ধাৰিত থাকে যেন মানে ST সকলে 30 বছৰ 28 বছৰ 24 বছৰ এনেকৈ দিব পাৰিব এনেকৈ মানে বয়সৰ সময়টো নিৰ্ধাৰিত থাকে যেতিয়া আমাৰ জন্মদিনটো আহে নাই তেতিয়া আমাৰ জীৱনৰ পৰা এটা বছৰ নাইকিয়া হৈ যায় আমাৰ সপোনৰ কাৰণে এতিয়া যিমানখিনি অসম পুলিচৰ চাকৰি আহিব বা বেলেগ চাকৰি আহিব তাতে আমাৰ কাৰণে বয়সটো লাহে লাহে কমি গৈ আছে মোৰ কাৰণে কৈছোঁ এতিয়া মোৰ বয়স 24 হ'ব লাহে লাহে মোৰ SSC বয়সটো পাৰ হ'ব এতিয়া মোৰ ইণ্ডিয়ান আৰ্মি GD কাৰণে বয়সটো পাৰ হৈ গ'ল এনেকৈ লাহে লাহে সকলো জীৱনৰ পৰা এটা বছৰ নাইকিয়া হৈ যাব এইটো কাৰণে মোৰ মতে যোনটো বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিব নালাগে কাৰণ এইটো আমাৰ কাৰণে এটা বেয়া দিন মানে আমাৰ জীৱনৰ পৰা এটা বছৰ নাইকিয়া হৈ গৈছে কোনো এইটো মানে ভাল কাম হোৱা নাই এইটো কাৰণে মোৰ মতে এইটো ইমান চেলিব্ৰেশ্যন কৰিব নালাগে আৰু এতিয়া হয়তো বহুতে ঘৰতে আছে ৰানিং কৰা নাই ৰানিং নকৰা মেইন কাৰণ হৈছে ফিল্ডলৈ লগৰ যোৱা নাই অকলে যাবলৈ অসুবিধাও লাগে এইটো মই ভালকৈ গম পাইছোঁ কাৰণ মই নিজে ফিল কৰিছোঁ যেন ফিল্ডত এটা লগৰ থাকিলে ৰানিং কৰি ভাল লাগে থাকিও ভাল লাগে কিন্তু আপুনি যাতে ময়ো জানো যেন যেতিয়া চাকৰিটো ওলাব ইণ্টাৰভিউটো এই লগৰজন আপোনাৰ লগত হয়তো ৰানিং কৰিব নোৱাৰিব আপুনি অকলে নিজৰ কাৰণে ৰানিং কৰিব লাগিব আৰু তোমাৰ কাৰণে ৰানিং কৰি নিদিয়ে সেইটো কাৰণে যদি অকলে যাবলগীয়াও হৈছে
যাব লাগিব। কাৰণ সপোন তুমি দেখিছা, সপোন ই দেখা নাই। হয়তো দেখিলেও ই যদি তেওঁ যদি চাকৰি পাই যায়, আপোনাৰ লগৰটো আপোনাকতো আপোনাকতো তেওঁ লৈ নাযায় নহয় তালৈ। এইটো কাৰণে বহুখিনি এতিয়া বৰ্তমান আপোনালোকৰ লগৰ হয়তো চাকৰি পাই আছে, এটা কল কৰি চাবচোন, ৰিচিভ কৰে নে নকৰে গম পাই যাব। লগৰ লাগে ন আপোনালোকক, আপোনালোকে যিমানখিনি আপোনালোকৰ লগৰ এতিয়া বৰ্তমান অসম পুলিচৰ হওক, ফৰেষ্টৰ পাইছে, তেওঁলোকৰ পৰা এটা ফোন কল কৰি পিনি কওকচোন, জিপেত এটা 30 টকা এটা মাৰি দেচোন, মোৰ ৰিচাৰ্জ শেষ হ'ল, মাৰি দিলে মোক ক'ব, মাৰি দিব নাই। এতিয়া বৰ্তমান মোৰ বহুতখিনি লগৰ চাকৰি পাইছে। মই এইটো কাৰণে লগৰখিনি বেয়া বুলি ক'ব যোৱা নাই, কাৰণ তেওঁলোকৰ এতিয়া ছাৰ্ভিচ লাইফ আছে, তেওঁলোকৰ এটা পাৰ্চনেল লাইফ আছে, অফিচিয়েল কাম থাকে, হয়তো ফোন ৰিচিভ কৰিব পৰা নাই, কিন্তু বহুতৰতো টাইম থাকে নাই, কিন্তু ৰিচিভ নকৰে। মই চেলেঞ্জ ভাবি কৈছোঁ, যদি আপোনালোকৰ কোনোবা চাকৰি পোৱা লগৰ আছে, ফোন কৰি পিনি কিবা এটা খুজি চাওক, নোখোজাৰ আগতে নাই বুলি ক'ব, দৰমহাই নাই বুলি ক'ব। এইটোৱে হৈছে আজিকালি ৰিয়েলিটি। এইটো কাৰণে লগৰ লগত থাকক, মই থাকিব মনা কৰা নাই, কিন্তু এটা সময় থাকে নিজৰ কাৰণে, এতিয়া নিজৰ কাৰণে সময় মিলাব লাগিব। আৰু বৰ্তমান আপোনালোকে হয়তো মন কৰিছে যেন অসম পুলিচৰ হওক বা যিমানখিনি ডিফেন্স চাকৰি হওক, তাতে বহুখিনি চোকা কেণ্ডিডেটো চাকৰিটো নাপায়, আৰু বহুখিনি গাদা কেণ্ডিডেটো চাকৰিটো নাপায়। কাৰণ যোনটো ডিফেন্স চাকৰিটো দুটা বেলেঞ্চ থাকিব, পঢ়াটো ভাল হ'ব লাগিব, লগতে আপোনালোকৰ ৰানিঙতো ভাল হ'ব লাগিব। যদি আপোনালোকে পঢ়াত ভাল, মানে বহুত ভাল হৈছোঁ, তেওঁ হয়তো ৰানিঙত বেয়া হৈ যায়। আৰু এতিয়া মোক নিজে কথা ক'ব, এতিয়া বহুতে ক'ব যেন তই ইমান জ্ঞান দি আছ, নিজে এটা কেলৈ চাকৰি ল'ব পৰা নাই, কাৰণ মই পঢ়াত বেয়া। আজিলৈকে যিমানখিনি ইণ্টাৰভিউ দিছোঁ তাতে বহুখিনিতে পাছ কৰিছোঁ, কিন্তু যোনটো পঢ়া ক্ষেত্ৰত মই বহুত বেয়া। এইটো কাৰণে এতিয়া অলপ ভাল কৰিছোঁ, ভাল কৰাৰ কাৰণে যোনটো ফৰেষ্টৰ ইণ্টাৰভিউটো পাছো কৰিছিলোঁ, বাইবাও দিছিলোঁ, কিন্তু লাষ্টত গৈ অলপ মাৰ্কটো কমি হ'ল। আৰু এইটো কাৰণে চাকৰি জীৱনটো নাপালোঁ। এটা সপোন আছিলে যে খাকী পোচাকটো পিন্ধি পিনি আপোনালোকৰ সন্মুখত ক'ম মই পাই গ'লোঁ, আপোনালোকে চেষ্টা কৰক, পাই যাব। এইটো চেষ্টা অব্যাহত আছে আৰু অব্যাহত থাকিব, যেতিয়ালৈকে মোৰ এই বডিত আসাম পুলিচৰ খাকী পোচাকযোৰ লগাই নলওঁ। এইটো কাৰণে কষ্ট কৰিব লাগিব। এতিয়া আজিৰ ভিডিঅ'টো কি হৈছে কি হোৱা নাই মই নিজেও গম পোৱা নাই, কিমান দূৰ আপোনালোকৰ ইম্পেক্ট পৰিব নাজানো, এইটো নাজানো। যিমান মনৰ কথা আছিলে এইবিলাক কৈ দিলোঁ। মোক কৈ থাকে যে দাদা আপোনাক লগ পালে মটিভেশ্যন পাওঁ, আপোনাৰ ভিডিঅ' চালে মটিভেশ্যন পাওঁ। মটিভেশ্যন আপোনালোকে মোক দিয়ে, এই যোনটো আপোনালোকে কমেণ্ট কৰে না, ভাল কমেণ্ট কৰে, এইটো কমেণ্টকেইটা দেখি পিনি মোক বেছি কিতাপ পঢ়িব মন যায়, বেছি ৰানিং কৰিব মন যায়। এইটো কাৰণে ভাল ভিডিঅ' দিব চেষ্টা কৰোঁ। হয়, প্ৰতিটো ভিডিঅ' ইনফৰ্মেশ্যন নাথাকিব, প্ৰতিটো ভিডিঅ'ত মই আপোনালোকক মটিভেশ্যন দিব নোৱাৰিম, কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকৰ মোৰ দৰে হৈ নাথাকক। যেতিয়া আপোনালোকে হয়তো মোক দেখিছে যেন বহুখিনি চেষ্টা ফলতো বৰ্তমানলৈকে পোৱা নাই। এই চেষ্টা কৰাৰ পিছতো নাপালে মনত কেনেকুৱা ফিল হয় মই ভালকৈ গম পাওঁ, কষ্ট কি হয় ভালকৈ গম পাওঁ। কাৰণ মই এজন কেণ্ডিডেট হয়, ঘৰৰ পৰা কিমান প্ৰেছাৰ পৰে ভালকৈ গম পাওঁ। গালি দিলে কেনেকুৱা লাগে, লগৰ এজনে চাকৰি পাইছে কিন্তু এতিয়ালৈকে আমাৰ হোৱা নাই, মনত কেনেকুৱা লাগে ভালকৈ গম পাওঁ। এইটো কাৰণে ফিল কৰিব পাৰোঁ ভালকৈ। এইটো কাৰণে এটাই ক'ম লাষ্টত, চেষ্টা।